হেল্ল' কি খবৰ সকলোৰে ক্লাছ 9 ফাইনেল দি আহিলা ঠিক আছে এতিয়া চাইছা চাগে যে কিতাপবিলাক ক'ৰ পৰা পঢ়োঁ কেনেকৈ পঢ়োঁ কিমান টান ইংলিছ কি হ'ব কি নাই হয়নে একো চিন্তা কৰাৰ দৰকাৰ নাই বিদ্যা কোচিং বুলি কোৱাৰ লগে লগে আৰু মোক চাগে সকলোৱে চিনি পাইছে দুইজনে হয়তো চিনি পাইছে মোক হয়নে চ' ফেচবুকে ইনষ্টাগ্ৰামে হয়তো মোক দেখিছাই চ' মই এটা কথা তোমালোকক ক'ব পাৰোঁ যে ইংলিছৰ এবাৰ তোমালোকে টিউশ্যন নোলোৱাকৈ হৈ যাব ছায়েন্স আৰু ইংলিছৰ এবাৰ টিউশ্যন নোলোৱাকৈ হৈ যাব যদিহে আমাৰ ভিডিঅ'বিলাক কণ্টিনিউ চাই থাকা চ' আজি আমি লাইভ ক্লাছৰ প্ৰথমটো আমি টেষ্ট কৰিব লৈছোঁ চ' আজি ভিডিঅ'টো বেছি দীঘলীয়া নহ'ব আজি আমাৰ ছাৰ্ভাৰ টেষ্ট কৰিবৰ কাৰণে মই ক্লাছটো কৰিছোঁ এতিয়া আমাৰ লগত কেইজনমান ষ্টুডেণ্ট জড়িত হৈ আছে প্ৰায় তোমাৰ 147 ষ্টুডেণ্ট এতিয়া আমাক লাইভ চাই আছে ঠিক আছেনে চ' আমি ষ্টাৰ্ট কৰিছোঁহে জাষ্ট আমাৰ বাকীবিলাক ক্লাছ হৈ আছে চ' 10ৰ বেটছ এবাৰ প্ৰথম আৰম্ভ হৈছে আৰু আজি টেষ্টিং ক্লাছ ঠিক আছে নে আজি টেষ্টিং ক্লাছ আৰু আজিৰ ক্লাছটোতে তোমালোকে ঠিক কৰিবা যে আমাৰ ভিডিঅ' চাবা নে নোচোৱা চ' এতিয়া স্কিপ নকৰিবা গোটেই ভিডিঅ'টো চাই পেলাই ডিচিশ্যন ল'বা ঠিক আছে নে ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন আমাৰ ভিডিঅ'টো সম্পূৰ্ণ চাই লোৱা আজি টেষ্টিঙৰ ক্লাছ খুব ছুটিকৈ আমি ক্লাছ এটা কৰিম ঠিক আছে নে চ' ছাৰ্ভাৰ আমি চেক কৰিম যে কিমানখিনি আমি ক্লাছটো কিমান দেৰিলৈকে ল'ব পাৰোঁ বা কিমান ষ্টুডেণ্ট আহিব পাৰে বা কিবা প্ৰব্লেম হ'ব নেকি আমি সেইখিনি আজি চাম ঠিক আছে নে চ' আমি ষ্টাৰ্ট কৰিছোঁ চোৱা ইংলিছৰ আমি পঢ়াৰ আগতে কেইটামান কথা জানি লওঁ যে আমাৰ প্ৰনাউন্সিয়েশ্যন ঠিক আছে আমি পঢ়োঁতে কিছুমান শুদ্ধকৈ পঢ়াটো আমাৰ বহুত দৰকাৰ ঠিক আছে নে চ' আমি চেপ্টাৰ আমাৰ দেখি যায় আমাৰ মুখৰ আগত কি আছে এ লেটাৰ টু গড বুলি এটা চেপ্টাৰ আমি আজি পঢ়িব লৈছোঁ ঠিক আছে নে চ' এই চেপ্টাৰটো পঢ়াৰ আগত মই গম নাপাওঁ তোমালোকক মোৰ আগত পোৱা নাই চ' তোমালোকে কি পঢ়ি আহিলা কি নাই মই গম নাপাওঁ চ' মোৰ ফালৰ পৰা ফাৰ্ষ্ট ক্লাছ হিচাপে কেইটামান বেছিক কনচেপ্ট মই দি লৈছোঁ চ' এই কনচেপ্টকেইটা এবাৰ চাই লোৱা ঠিক আছে নে ফাৰ্ষ্ট কথাটো হ'ল যে আমি এলফাবেট জানিব লাগে হয়নে আমি সকলোৱে এলফাবেট জানো ছাৰে কি পঢ়াইছে আমাক 10ত এলফাবেট তাতো কথা আছে চোৱা এই এলফাবেট যে আছে এই এলফাবেট আমি চবে 26টা বুলি ভাবোঁ হয়নে কিন্তু 26টা এলফাবেট নহয় ঠিক আছে নে 26টা এলফাবেট বুলি নক'বা কেতিয়াও 26টা লেটাৰ আছে ঠিক আছে নে চ' 26টা লেটাৰক একেলগে এলফাবেট বুলি কয় মনত ৰাখিবা যদি তোমালোকৰ ভাইটি ভণ্টি কোনোবাই সোধে বা কোনোবা টিচাৰেও যদি কয় যে 26টা এলফাবেট কৈ দিবা লগে লগে সেই কনচেপ্টটো ৰং হৈছে চ' এলফাবেট কেইটা হ'ব এটা হ'ব তাৰমানে 26টা লেটাৰ একেলগে মানে এলফাবেট কনচিষ্ট কৰে মানে এলফাবেটত 26টা লেটাৰ সোমাই থাকে আৰু 26টা লেটাৰ একেলগে কি বুলি কোৱা হয় এলফাবেট বুলি কোৱা হয় তাৰে কি হয় আমাৰ 5টা ভাৱেল আৰু 2টা ডব্লিউ আৰু ৱাই কি হয় সেমি ভাৱেল থাকে ঠিক আছে নে চ' এলফাবেটৰ কনচেপ্টটো আমাৰ হৈ গৈছে ধুনীয়াকৈ তাৰ পৰা আমি কেইটামান কথা জানি লওঁ চ আৰু চ আৰু শ ঠিক আছে নে চোৱা যদি এটা ৱৰ্ডৰ ষ্টাৰ্টিঙতে যদি CH থাকে বা মাজত যদি CH থাকে বা শেষত যদি CH থাকে তাক আমি চ বুলি পঢ়িম ঠিক আছে নে চ তাৰমানে চকলেট ঠিক আছে নে চকলেট চেম্পিয়ন হ'ব নেক্সট যদি এটা ৱৰ্ডৰ ষ্টাৰ্টিঙত যদি SH থাকে যদি মাজত SH থাকে যদি লাষ্টত SH থাকে তাক আমি শ বুলি পঢ়িম তাৰমানে শ্যাম্পু ঠিক আছে নে শ্যাম্পু বুলি নকওঁ আমি কি বুলি ক'ম শ্যাম্পু শিপ মানে আৰু খোৱাটো কি হ'ব চিপছ খোৱাটো হ'ব চিপছ আৰু যিটো আমাৰ ভেড়া সেইটো হ'ব কি শিপ হৈছে তাৰপৰা চোৱা যদি ৱৰ্ডৰ লাষ্টত যদি R থাকে হয়নে এই Rটোক আমি ফুল প্ৰনাউন্স কৰাৰ দৰকাৰ নাই আমি হাফ প্ৰনাউন্স কৰিলে হ'ব যেনেকৈ ব্ৰাদাৰ নহয় ঠিক আছে নে ব্ৰাদাৰ নকয় ব্ৰাদাৰ ঠিক আছে নে ব্ৰাদাৰ মাদাৰ ফাদাৰ ঠিক আছে নে ফাদাৰ সিস্টাৰ এটচেট্ৰা হ'বনে সিস্টাৰ আমি এনেকৈ পঢ়িম ঠিক আছে নে আৰু চোৱা এই আমি যে কওঁ যে মই পাছত ফোন কৰিম বা পাছত শব্দটো বুজাই কিহেৰে বুজাই আমাৰ লেটাৰ LATE হয়নে আৰু ইয়াক পঢ়া হয় কি বুলি জানানে ইয়াক পঢ়া হয় লেটাৰ ঠিক আছে নে লেটাৰ বুলি ক'লে আমাৰ ভুল হৈ যাব আৰু এইটো হ'ল আমাৰ লেটাৰ হয় নাই আৰু এইটো হ'ব লেটাৰ আই উইল কল ইউ লেটাৰ বা আই এম গোইং টু কল ইউ লেটাৰ ঠিক আছে নে চ' লেটাৰ ৱৰ্ডটো আমি ইউজ কৰিম ক'ত কৰিম যেতিয়া আমি পাছত বুজাম আৰু এইটো কি হ'ব লেটাৰ ঠিক আছে নে আৰু এইটো কি হ'ব লেটাৰ আৰু চোৱা যদি আমি এই আখৰটো যে থাকে ন ইয়াক আমি এই বুলি ক'ম প্ৰায় আমি এই বুলি ক'ম তেতিয়া আমাৰ কি হ'ব জানানে আমাৰ বহুতখিনি প্ৰনাউন্সিয়েশ্যন মানে অট'মেটিক শুদ্ধ হৈ যাব যেনে চোৱা বেচিক এইটো কি বুলি কয় এইটো বেচিক নট বেচিক ঠিক আছে নে বেচিক আৰু চোৱা STATION এই ৱৰ্ডটো তুমি ষ্টেচন বুলি কোৱা কিন্তু ইয়াক মই ক'ম ষ্টেচন ইয়াক মই কি ক'ম ষ্টেচন ঠিক আছে নে ষ্টে এই বুলি ক'ম আমি ইয়াক এই ঠিক আছে নে বেচিক ষ্টেচন ঠিক আছে নে ওকে হ'ব নেক্সট চোৱা এটা ৱৰ্ড আমি প্ৰায় ভুল কৰোঁ এডুকেশ্যন বুলি কোৱা হয়নে এই ৱৰ্ডটোক আমি কি বুলি কওঁ এডুকেশ্যন বুলি কওঁ ইয়াক আমি এডুকেশ্যন বুলি নপঢ়োঁ ইয়াক আমি কি বুলি পঢ়িম ইয়াক আমি এডুকেশ্যন বুলি পঢ়িম এডুকেশ্যন
এডুকেশ্যন বুলি আমি ইয়াক পঢ়িম ঠিক আছে নে সো এই বেসিক কনসেপ্ট আৰু মই মাজে মাজে দি যাম সো এতিয়া আমি আমাৰ ফাৰ্স্ট চেপ্টাৰটো আমি স্টাৰ্ট কৰো চোৱা মই গ্যাৰান্টি দিছো যে ইংলিশৰ এইবাৰ তোমালোকে টিউচন লোৱাৰ দৰকাৰ নাই মই আছো ঠিক আছে ওকে এই লেটাৰ টু গড এই চেপ্টাৰটোত এখন চিঠিৰ বিষয় আছে আৰু চিঠিখন ভগৱানক দিয়া হ'ব আমি নামটোতে গম পাইছো মানে যে ভগৱানৰ নামত এখন চিঠি বা ভগৱানলৈ এখন চিঠি তো মানে হৈ গ'ল লৈ তো মানে কি হৈ গ'ল লৈ আৰু ভগৱানলৈ কি হ'ব ভগৱানলৈ এখন কি দিছে চিঠি দিব ভগৱানলৈ এখন কি দিব ভগৱানলৈ এখন চিঠি দিব আমি সেই বিষয়ে আজি এই চেপ্টাৰটো পঢ়িবলৈ পাম ঠিক আছে এই চেপ্টাৰটো অৰ্থাৎ এই কাহিনীটো বা এই চেপ্টাৰটোৰ লেখক হ'ল জিএল ফুৱেণ্টেছ ঠিক আছে জিএল ফুৱেণ্টেছ নামৰ এজন লেখকে এই চেপ্টাৰটো লিখিছে অৰ্থনে লিখিছে আৰু এই চেপ্টাৰটোৰ হিৰো অৰ্থাৎ প্ৰটাগনিষ্ট ঠিক আছে ইংলিছ লিটাৰেচাৰ হিৰোজনক বা মেইন ক্যাৰেক্টাৰটো বা চেপ্টাৰটোৰ যিজন মেইন মানুহ হ'ব সেইজনক প্ৰটাগনিষ্ট বুলি কব কি মানে কি ক'ব প্ৰটাগনিষ্ট বুলি ক'ব ঠিক আছে এতিয়া এই চেপ্টাৰটোত আমি এজন মানুহৰ বিষয়ে পাম যাৰ নাম হ'ব লেঞ্চো ঠিক আছে যাৰ নাম হ'ব লেঞ্চো এইখিনি ঘৰত পঢ়িবা বুলি কৈছিলে নহ'ব এইখিনি দৰকাৰ নাই এতিয়া আমি একদম শেষত চাম এইখিনি হয় না চেপ্টাৰটো পঢ়ি কমপ্লিট কৰি লওঁ তাৰপৰা আমি শেষত চাম চেপ্টাৰটো ইমানেই ধুনীয়া ভালকে মন দিবা এটা ভিডিঅ'ত তোমালোকে বুজি পাই যাব নেক্সট জীৱনত আকৌ পঢ়িব লগা নহ'ব দুবছৰ 10ত খৰচ ইমান পঢ়িব দৰকাৰ নাই চোৱা দ্য হাউচ এটা ঘৰৰ কথা কৈছে এটা ডেফিনিট এটা পাৰ্টিকুলাৰ এটা নিৰ্দিষ্ট ঘৰৰ কথা কৈছে সেই কাৰণে হাউচৰ আগত দ লাগিছে ঠিক আছে নে সো হাউচৰ আগত দ লাগিছে এটা কমন নাউনৰ আগত দ লাগিছে দ্য হাউচ দ্য অনলি ওৱান তোমালোক কি বিলাক 3D এনিমেশন ভিডিঅ লাগিব নি সাইডত এই ঘৰ এটা ফটো আহিব লাগিব নি এনেকে তোমাক ডাঙৰ বুলি ভাবিবা হা এতিয়া আৰু নিজকে ডাঙৰ বুলি ভাবিবা যে সাৰ এনিমেশন ভিডিঅ দিব সাইডৰ ফটো লাগি থাকিব ঘৰ এটা আহিব লেঞ্চো বুলি কোৱা লাগিলে চুলি নাইকে টপা লৰা এটা আহিব এইবোৰ নাভাবিবা ঠিক আছে ইয়াত অকল কনসেপ্ট পাবা আৰু কোনো ধৰণৰ ইয়াত এইবিলাক জাক জমকতা নাই সিম্পল কে পঢ়া 200 টকাত 10000 টকাৰ জ্ঞান লৈ যোৱা দ্য হাউচ দ্য অনলি ওৱান ইন দ্য এন্টায়াৰ ভেলি এন্টায়াৰ মানে গোটেই জানে মানে সমগ্ৰ বা সমস্ত সেই জায়গাডোখৰ আৰু ভেলি এই ভেলি মানে কি জানানে ভেলি মানে হল দুখন পাহাৰৰ মাজৰ যিটো সমতল অঞ্চল ন য'ত এখন নৈও যাব য'ত এখন নৈও বৈ যাব বা সমতল অঞ্চল দুখন পাহাৰ এই দুখন পাহাৰৰ মাজৰ যিখিনি সমান ঠাই বা সমতল অঞ্চল নৈ এখনৰ সৈতে যিখন সমতল অঞ্চল সেই অঞ্চলটোক ভেলি বুলি কোৱা নিছে ঠিক আছে নে ভেলি বুলি কয় যেনেকৈ ব্ৰহ্মপুত্ৰ ভেলি ঠিক আছে নে ওকে সো দুখন পাহাৰৰ মাজৰ অঞ্চলটো কি বুলি কয় ভেলি বুলি কয় হ'ব এতিয়া চোৱা দ্য হাউচ দ্য অনলি ওৱান এটাই মাত্ৰ ঘৰ আছে ইন দ্য এন্টায়াৰ ভেলি এই গোটেই সমতল অঞ্চলটোত মাত্ৰ এটাই ঘৰ আছে ঠিক আছে নে মাত্ৰ এটাই ঘৰ আছে ক'ত আছে গোটেই সমতল ভূমিডোখৰত দুখন পাহাৰৰ মাজৰ যিখন ঠাই সেই ঠাইখনত মাত্ৰ এটাই ঘৰ আছে বুলি কৈছে সেট অন দ্য ক্ৰেষ্ট অফ এ লো হিল সেট মানে কি সেট মানে হল বহা বা থকা সেট অন দ্য ক্ৰেষ্ট মানে কি জানো টপ অফ এ হিল মানে পাহাৰ আৰু মাউন্টেন মানে পৰ্বত ঠিক আছে নে 1000 মিটাৰতকৈ যদি ওখ হয় সেইবিলাক মাউন্টেন বুলি কয় আৰু 1000 মিটাৰতকৈ চাপৰ বিলাকক হিল বুলি কয় চোৱা তাৰ মানে ধৰি লোৱা এনেকে পাহাৰবোৰ গৈছে এনেকে পাহাৰবোৰ গৈছে ঠিক আছে নে যদি এডাল আমাৰ 1000 মিটাৰ লাইন হয় সো এই 1000 মিটাৰ লাইনৰ তলত থকা যিটা পাহাৰ হ'ব সেই পাহাৰকেইটাক হিল বুলি ক'ব ইয়াক অসমীয়াত কি বুলি কয় পাহাৰ বুলি কয় হিল মানে অসমীয়াত পাহাৰ আৰু ই হ'ব মাউন্টেন আৰু ই হ'ব কি ই হ'ব মাউন্টেন আৰু মাউন্টেনক কি বুলি কয় পৰ্বত বুলি কয় মানে মাউন্টেনৰ কাৰণে পৰ্বত বুলি কয় ঠিক আছে নে সো এতিয়া কোৱা হিমালয় পাহাৰ নে মাউন্টেন হিমালয় কি হ'ব মাউন্টেন কাৰণ ই ওখ হয়নে ওকে সো ইয়াত কৈছে যে সিট অন দা ক্ৰেষ্ট অফ এ লো হিল লো মানে চাপৰ এটা চাপৰ পাহাৰৰ ওপৰ অংশ টপ অফ এ হিল মানে ওপৰ অংশ ঠিক আছে নে সো এটা পাহাৰৰ ওপৰ অংশত কি বুলি কৈছে ঘৰটো অৱস্থিত বুলি কৈছে কাৰ ঘৰটো ইয়াত যে ক'লে আমাৰ এটাই ঘৰ আছে বুলি ক'লে সেই ঘৰটো ক'ত আছে এটা পাহাৰৰ কি ওপৰ অংশত কি বুলি আছে কি আছে বুলি কৈছে ঘৰটো অৱস্থিত বুলি কৈছে ঠিক আছে নে ফ্ৰম দিস হাইট one could see the river ইয়াক আমি ৰিভাৰ নকওঁ ঠিক আছে নে ৰিভাৰ বুলি নকওঁ ইয়াক আমি ৰিভাৰ ঠিক আছে নে ৰিভাৰ ভি বুলি এটা একো সাউণ্ডে নাই ভি নকবা বি আৰু হিটো হ'ল বি আৰু হ'ল ভি ঠিক আছে নে ৰিভাৰ ওকে ফ্ৰম দিস হাইট মানে এই উচ্চতাৰ পৰা from this height one could see
কোনোবা যদি চাব খোজে এই ওপৰৰ পৰা one could see যদি তুমি চোৱা কি দেখিবা কৈছে ৰিভাৰখন দেখিবা তাৰ মানে মই যে কৈছিলো সমতল অঞ্চল নৈ এখন আছিল হয়নে সো তুমি যদি সীমান্ত উচ্চতাৰ পৰা চোৱা তললে তুমি এখন ৰিভাৰ দেখিবা এন্ড দা ফিল্ড মানে কি যত খেতি কৰা হয় হয়নে সো খেতি কৰা হয় তাৰ মানে ফিল্ড মানে অকল খেতি কৰা নবুজা ফিল্ড আমি খেলাখনকো ফিল্ড বুলি কয় কিন্তু ইয়াত কি দিছে ফিল্ড অফ ৰাইপ কৰ্ণ ৰাইপ মানে পকা কৰ্ণ মানে গুম ধান বা মাকৈ হয়নে সো সেই কাৰণে আমি ইয়াত ফিল্ড মানে খেতি কৰা বুলি ধৰি লৈছো ঠিক আছে ইয়াত কৈছে আকৌ এবাৰ চাবা ইয়াত কৈছে from this height one could see সেই উচ্চতাৰ পৰা তুমি যদি চোৱা দেখিবা ৰিভাৰখন দেখিবা and the field of ripe corn আৰু তুমি পকা গুম ধানৰ বাৰীখন দেখিবা বা পথাৰখন দেখিবা dotted মানে কি জানানে dot মানে এটা সো dot এনেকে dot দিয়ে থাকিলে কি হ'ব তুমি যদি ওপৰৰ পৰা চোৱা মানে বহুত দেখিবা মানে সো তুমি খেতি মাটি দৰা তুমি এনেকে দেখিবা dotted with the flowers মানে বহুতখিনি ফ্লাৱাৰ্স দেখিবা ঠিক আছে সো কৈছে যে সেই ওখৰ পৰা তুমি যদি চোৱা তুমি এখন পকি থকা গুমধানৰ পথাৰ দেখিবা লগতে তুমি এজাক ফুলনি দেখিবা তাৰ মানে এজাক ফ্লাৱাৰ্স দেখিবা ফ্লাৱাৰ বুলি নকলো আমি ফ্লাৱাৰ্স বুলি কলে আমি হ'ব ঠিক আছে সো এজাক ফ্লাৱাৰ্স দেখিবা ঠিক আছে সো ফ্লাৱাৰ্স থকা তুমি এখন গাৰ্ডেন দেখিবা তাৰ মানে এখন পথাৰ দেখিবা that always promise মানে কি ঠিক আছে নে ভিজিবিলিটি প্ৰমিস মানে কি প্ৰমিস মানে জানাই আমি কি হয় মানে প্ৰতিজ্ঞা কৰো আমি কি প্ৰমিস কৰো সবে জানো নি হয় না সো ইয়াত চাবা লাইন কিটা অকমান মিনিং টু ডিপলি যাম আমি ঠিক আছে না ইয়াত কব চাবা দেই হে পথাৰ দৰাই কি কৰে প্ৰমিস কৰে বুলি কৈছে এডৰা পথাৰ জানো প্ৰমিস কৰিব পাৰে কিন্তু ইয়াত মিনিং টু বেলেগ ওলাব ডটেড উইথ ফ্লাৱাৰ্স হৈ গল দ্যাট অলৱেজ যিখন পথাৰে সদায় প্ৰমিস কৰে এ গুড হাৰভেষ্ট মানে খেতি চপোৱা মানে এই লাইনটোৰ দ্বাৰা আমাক ক'ব কৈছে যে সেই পথাৰখন যিখন পথাৰ তুমি সেই উচ্চতাৰ পৰা তুমি যদি চোৱা তুমি যেতিয়া এখন নৈ দেখিবা আৰু এখন পকা গুমধানৰ খেতিডৰাৰ সৈতে যদি তুমি ফ্লাৱাৰ খিনি দেখিবা তোমাৰ মানে সেই পথাৰখনে সদায় ভাল খেতি দিয়ে তাৰ মানে সেই পথাৰখনত খেতি সদায় ভাল হয় ঠিক আছে নে সো সেই পথাৰত কি হয় খেতি সদায় ভাল হয় দা অনলি থিং মাত্ৰ এটাই বস্তু দা আৰ্থ নিডেড পৃথিৱীখনে বিচাৰে তাৰ মানে ইয়াতে পৃথিৱীখনে মানে তেওঁ খেতিডৰাৰ কথা কৈছে ঠিক আছে নে সো দা অনলি থিং দা আৰ্থ নিডেড ওয়াজ এ ডাউনপোৰ মানে ডাউন মানে তললৈ পোৰ মানে কিবা এটা বস্তু বাকি দিয়া ওপৰৰ পৰা কিবা জুলীয়া বস্তু বাকি দিয়াটো পোৰ বুলি কয় ঠিক আছে নে সো ডাউন মানে তললৈ ঠিক আছে ইয়াত কব খুজিছে যে সেই পথাৰ দৰে মাত্ৰ এটা বস্তু বিচাৰিছে সেই বস্তুটো হল কি সেই বস্তুটো বিচাৰিছে যে পানী মানে ওপৰৰ পৰা বৰষুণ দিয়াটো কথা বিচাৰিছে ডাউন পোৰ বিচাৰিছে মানে এজাক হেভি ৰেইনফল বিচাৰিছে তাৰ মানে এজাক কি বিচাৰিছে এজাক বৰষুণ এজাক বিচাৰিছে তাৰ মানে এজাক কি বিচাৰিছে এজাক বৰষুণ বিচাৰিছে ঠিক আছে নে এজাক বৰষুণ বিচাৰিছে অৰ যদি বৰষুণ এজাক ডাঙৰ যদি বৰষুণ এজাক নিদিয়েও অৰ এট লিষ্ট এ শাৱাৰ যেনেকৈ আমি গা ধু সৰুকে পানী টোপাল কৰি থাকে নে যদিও এজাক ডাঙৰ বৰষুণ নিদিয়ে কমকে হলেও এজাক সৰু বৰষুণ এজাক দিলেও হ'ব তাৰ মানে এই সময়ত এই পৃথিৱীখনে বা এই খেতিডৰাই মাত্ৰ এজাক বৰষুণ অৰ্থাৎ অলপ পানীৰ আৱশ্যকতা ফিল কৰিছে তাৰ মানে অলপ পানী বিচাৰিছে হৈ গ'ল থ্ৰুআউট দ্য মৰ্নিং লেঞ্চো এইটো আমাৰ মেইন প্ৰটাগনিষ্ট তাৰ মানে মেইন ক্যাৰেক্টাৰ আমাৰ ষ্টৰীটো কোন হ'ব লেঞ্চো কৈছে ই ৰাতিপুৱাৰ পৰা কি কৰিছে হু যিজনে নিউ জানিছে কি হিজ ফিল্ডছ যি নিজৰ খেতিডৰাক জানে ইন্টিমেটলি মানে ক্লোজলি খুব আপোন ভাবে জানে বুজিছনে খুব আপোন ভাবে জানে হে ডান নাথিং এলছ একো বেলেগ কাম কৰা নাই বাট কিন্তু সি দা স্কাই টুৱাৰ্ডছ দা নৰ্থ ইষ্ট তাৰ মানে চোৱা থ্ৰুআউট দা মৰ্নিং ৰাতিপুৱাৰ পৰা মৰ্নিঙে কি কৰিছে ৰাতিপুৱাৰ পৰা লেঞ্চয়ে কি কৰিছে বুলি কৈছে যি লেঞ্চয়ে নিজৰ ফিল্ডখনৰ বিষয়ে জানে চোৱা এজন খেতিয়কেতো নিজৰ ফিল্ডখনৰ বিষয়ে জানিবই কেতিয়া পানী দৰকাৰ হ'ব কেতিয়া ৰ'দ দৰকাৰ হ'ব কেতিয়া সাৰ দিব লাগিব সব জানিব সো তেওঁ কৈছে যে লেঞ্চয়ে নিজৰ খেতিডৰাৰ বিষয়ে ভালদৰে জানে আৰু সি অনুভৱ কৰিছে যে মোৰ খেতিডৰা এতিয়া এজাক বৰষুণ বা অলপ পানী বিচাৰি আছে সো সেই কাৰণে সি কৰিব লগা একোৱে নাই সি কি কৰিছে সি সেইদিনা একো নকৰাকে সি মাত্ৰ নৰ্থ ইষ্ট ডাইৰেকশ্যনৰ ফালে উত্তৰ পূব দিশলৈ চাই পেলাই সি পাৰ কৰি দিলে এনেকৈ উত্তৰ পূব দিশলৈকে চাই মন মাৰি পাৰ কৰি দিলে সি কি বিচাৰে সি গম পায় যে মোৰ এতিয়া খেতিডৰা অলপ পানী বিচাৰে কিন্তু সি কৰিবতো একো নোৱাৰে সি উপায় নাপায় সি নৰ্থ ইষ্টৰ ফালেকে চাই থাকিলে মানে ওকে ইয়াত এতিয়া ইনভাৰ্টেড কমাৰ ভিতৰত এটা লাইন দিব যিটো লাইন বেলেগক ক'ব ঠিক আছে নে now we are really going to get some water ঠিক আছে না now we are really going to get some water এতিয়া আমি হয়তো কিছুমান পানী পাবলৈ গৈ আছো এতিয়া আমি হসাকৈ অলপ পানী পাবলৈ গৈ আছো তাৰ মানে কি পানী পাবলৈ গৈ আছো মানে কি বুজিবা সো ইংলিশৰ লাইনটো আমি অসমীয়াত যেটা নিম ইয়াত তাৰ মানে আমাৰ এতিয়া এজাক বৰষুণ পাবলৈ গৈ আছো আমি তাৰ মানে এতিয়া এজাক হয়তো বৰষুণ দিব
ঠিক আছে নে সো লেঞ্চৱে কৈছে কাক কৈছে ওমেনক কৈছে তাৰ মানে তেওঁ পত্নী হ'ব চাগে তেওঁ ৱাইফ হ'ব চাগে আৰু এইটো কি হয় WOMAN চোৱা WOMAN woman ঠিক আছে নে woman মানে হ'ল এজনী মাইকী মানুহ হয়নে এজনী মাইকী মানুহ কি বুলি কোৱা হয় woman বুলি কোৱা হয় আৰু যদি এজনীতকে বেছি প্লুৰেল হৈ যায় women ইয়াক কি বুলি পঢ়িব লাগিব ইয়াক women ঠিক আছে নে ইয়াক women বুলি পঢ়িব কি বুলি পঢ়িম women ঠিক আছে নে women okay ইয়াত চোৱা now we are really going to get some water এতিয়া আমি হসাকে অলপ পানী পাব গৈ আছো তাৰ মানে এতিয়া এজাক বৰষুণ দিব বুলি কৈছে কোনে কৈছে লেঞ্চে কৈছে কাক কৈছে পত্নীক কৈছে অৰ্থাৎ woman জনিক কৈছে হৈ গল the woman who was preparing supper মানে ৰাতি খোৱা মানে 5টা বজাৰ পৰা ৰাতিলৈকে খাব পৰা লাইট খানাটো কি বুলি কোৱা হ'ব ইয়াক supper বুলি কোৱা বা আমি ইয়াক ডিনাৰ বুলি ক'লেও ভুল কোৱা নহ'ব ঠিক আছে নে সো woman জনে কি কৰিছিলে ঘৰতে কি কৰিছিলে প্ৰিপেয়াৰ মানে তৈয়াৰ কৰি থকা কি বনাই আছিলে তেওঁ supper বনাইছিলে মানে ৰাতি আহাৰ বনাই আছিলে ৰাতি আহাৰ ৰান্ধি আছিলে কোনে woman জনিয়ে ঠিক আছে নে ৰিপ্লাই তাৰ পৰা তেওঁ ৰিপ্লাই কৰিলে কি কৰিলে yes god willing হয় যদি ভগৱানে ইচ্ছা কৰে বৰষুণ এজাক দিবই হয়নে তেওঁ কৈছে যে হেৰা শুনাচোন যে এতিয়া বৰষুণ এজাক দিব তেতিয়া ঘৈণীয়ে কি কৈছে খানা বনাই থকাৰ পৰা ঘৈণীয়ে কি বুলি কৈছে তেওঁ কৈছে যে হয় যদি ভগৱানৰ ইচ্ছা তেতিয়াহ'লে বৰষুণ এজাক দিব হল okay the older boys মানে ডাঙৰ the older boys were working ডাঙৰ লৰাগিতাই কৈছিলে কাম কৰিছিলে ক'ত ইন দা ফিল্ডখনত ডাঙৰ লৰাগিতাই কৈছিলে কাম কৰিছিলে বুলি কৈছে while মানে যেতিয়া the smaller ones were playing near the house আৰু সৰু কি কৈছিলে সৰু লৰাই ঘৰৰ কাষতে খেলি আছিলে ডাঙৰ লৰা কেইটাই কি কৰিছিলে ফিল্ডখনত কাম কৰিছিলে আৰু সৰু লৰাই কি কৰিছিলে খেলি আছিলে বুলি কৈছে until তেতিয়ালৈকে the woman call মানুহজনীয়ে নমতালৈকে to them all মানুহজনীয়ে তেওঁলোকক নমতালৈকে ডাঙৰ কেইটাই কাম কৰিছিলে আৰু সৰু লৰাটোৱে খেলি আছিলে come for dinner খাবলৈ আহা বুলি নমতালৈকে মানুহজনীয়ে মানে মাকে খাবলৈ নমতালৈকে তাহাঁতি ডাঙৰ কেইটাই কাম কৰিছিলে আৰু সৰু কি কৰিছিলে খেলি আছিলে ঠিক আছে নে it was during the meal that খাই থকা অৱস্থাতে কি হল লেঞ্চৰ had predicted লেঞ্চৰ যে কৈছিলে যে এই predicted মানে কি ভবিষ্যৎবাণী কৰা লেঞ্চৰ কি কৈছিলে predicted কৈছিলে কি বুলি big drops of rain began to fall তেওঁ হে predicted কৰা খন্তেক সময়ৰ পাছতে কি হল big drops of rain began to fall ডাঙৰ বৰষুণৰ টোপালবিলাক পৰিবলৈ আৰম্ভ কৰিলে কি হল ডাঙৰ বৰষুণৰ টোপালবিলাক কি হল পৰিবলৈ আৰম্ভ কৰিলে ঠিক আছে না ডাঙৰ বৰষুণৰ টোপাল কৰিলে পৰিবলৈ আৰম্ভ কৰিলে in the north east huge মানে ডাঙৰ mountains মানে পাহাৰ ঠিক আছে না mountains মানে কি পৰ্বত হয় এটা চোৱা ডাঙৰ বৰষুণ টোপালবিলাক পৰিবলৈ আৰম্ভ কৰিলে তাৰ পাছত কি হল ইন দা নৰ্থ ইষ্ট মানে উত্তৰ পূবৰ দিশৰ ফালে সেই দিশ ফালে যে তেওঁ যে ৰাতিপুৱাৰ পৰা চাই আছিলে সেই দিশৰ ফালে কি দেখিলে হিউজ মাউন্টেইন ডাঙৰ পাহাৰ দেখিলে ডাঙৰ পৰ্বত দেখিলে কিহৰ পৰ্বত দেখিলে ক্লাউডছ মানে ডাঙৰ ডাৱৰ পৰ্বত দেখিলে could be seen approaching যেন এনেকুৱা লাগিছে যেন ডাঙৰ ডাৱৰ টুকুৰাবিলাক কি হৈছিলে উত্তৰ পূবৰ ফালৰ পৰা আমাৰ ফালে আহি থকা যেন লাগিছিলে ডাৱৰ মানে কি ডাৱৰ মানে বৰষুণ তাৰ মানে ডাৱৰ আহিছে মানে কি তাতে বৰষুণ আছে তাতে পানী আছে হ'ব the air was fresh and sweet এই wordটো চোৱা মই যে কৈছিলো অকমান আগত FRESH যদি wordৰ লাষ্টত যদি SH থাকে কি হ'ব তাক শ বুলি কৈম তাৰ মানে কি হ'ব ফ্ৰেশ হয়নে ইয়াক আমি কি বুলি কৈম ইয়াক ফ্ৰেশ the air was fresh and sweet চোৱা যেতিয়া বৰষুণ এজাক দিয়ে মিহিকে বৰষুণ পৰে সেই সময়ত যিজাক বতাহ মাৰে কিমান ধুনীয়া বতাহ মাৰে হয়নে একদম মিঠা বতাহ মাৰে একদম ফ্ৰেশ গৰম দিনত সেই বতাহজাক ফিল কৰিবলৈ কিমান ভাল লাগে হয়নে okay the man went মানে গ'ল out for no other reason কোনো কাৰণ নোহোৱাকে মানুহজন গুচি গ'ল ইয়াত মানুহজনৰ কথা কৈছে লেঞ্চৰ কথা কৈছে no other reason কোনো কাৰণ নোহোৱাকে গুচি গ'ল then to have the pleasure of feeling the rain on his body ঠিক আছে নে সেই মানুহজনে মানে লেঞ্চে কি কৰিলে বৰষুণৰ উমান পায় যেতিয়া সুইট বতাহজাক মৰা তেওঁ অনুভৱ কৰিলে তা গম পালে তা কোনো কাৰণ নোহোৱাকে তেওঁ বাহিৰলৈ ওলাই গুচি গ'ল মাত্ৰ কি কৰিব কাৰণে সেই বতাহজাক সেই এনভায়ৰনমেন্টটো তেওঁ বডিত ফিল কৰিব কাৰণে প্লেজাৰ ল'ব কাৰণে আনন্দ ল'ব কাৰণে তেওঁ কি কৰিলে বাহিৰলৈ ওলাই গুচি গ'ল বুলি কৈছে হ'ব and when he returned তেওঁ যেতিয়া ঘূৰি আহিলে he exclaimed তেওঁ কৈছে আহি পেলাই these aren't raindrops এইবিলাক বৰষুণৰ টোপাল বুলি নাভাবিবা এইবিলাক বৰষুণৰ টোপাল নহয়
ঠিক আছে নে এইবিলাক বৰষুণৰ টোপাল নহয় ফলিং ফ্ৰম দ্য স্কাই এই যে আকাশৰ পৰা যে পৰিছে এইবিলাক বৰষুণৰ টোপাল নহয় দে আৰ নিউ কইনছ এইবিলাক নতুন পইচা এইবিলাক নতুন মুদ্ৰা এইবিলাক কি বুলি কৈছে এইবিলাক কইন এইবিলাক পইচা খুচুৰা পইচা বুলি কৈছে এইবিলাক কইন বুলি কৈছে কি বুলি কৈছে কইন বুলি কৈছে এইবিলাক মুদ্ৰা বুলি কৈছে মুদ্ৰা মানে ইংলিছত কি বুলি কোৱা হ'ব কইন বুলি কোৱা এইবিলাক কইন এইবিলাক তুমি বৰষুণৰ টোপাল বুলি নাভাবিবা দা বিগ ড্ৰপস আৰ 10 চেন্ট যদি ডাঙৰ বৰষুণ টোপাল বুজে পৰিছে এইবিলাক 10 চেন্ট পিসেস 10 চেন্ট মানে ধৰি লোৱা আমাৰ দেশত বা আমাৰ ভাৰতৰ মুদ্ৰা হিচাপ বেলেগ আৰু এই ষ্টৰীটো যিখন দেশৰ হয় তেওঁলোকৰ তাত চাগে চেন্ট বুলি কয় ইউৰো মানে ইউৰো 10 চেন্ট ইউৰো বুলি কয় 10 চেন্ট ইউৰো তাৰ মানে 10 চেন্ট পেজছ তাৰ মানে পইচাৰ এটা নাম এটা মুদ্ৰা যেনেকৈ আমাৰ ইয়াত এই এটকীয়া থাকে আমাৰ যেনেকৈ এই এটকীয়া থাকে 5 টকীয়া থাকে তাত তেনেকুৱা দেশত কি আছে ক'লে 10 পইচা বুলি ধৰি পাৰা তুমি 10 টকা ধৰি পাৰা তোমাৰ কথা ঠিক আছে নে জাস্ট কনসেপ্টটো বুজা 10 চেন্ট পিসেস তেওঁ কৈছে যে ডাঙৰ বৰষুণ যে পৰিছে ডাঙৰ বৰষুণ বিলাকনো 10 চেন্ট পিসেস 10 টকা সমান বা 10 পইচা সমান বুলি ধৰা তোমাৰ কথা সেইটো ঠিক আছে নে সো 10 চেন্ট পিসেস এন্ড দ্য লিটল ওয়ান্স আৰু যিবিলাক সৰু সৰু যে বৰষুণৰ টোপাল পৰিছে সেইবিলাক 5 চেন্ট পিসেস তাৰ মানে 5 টকা বা 5 পইচা বুলি তুমি ধৰি লোৱা হল তাৰমানে চোৱা বৰষুণ যাক পৰা দেখি তেওঁ কিমান ফুটি পাইছে বৰষুণৰ টোপাল বিলাকক তেওঁ কাৰ লগত কম্পেয়াৰ কৰিছে চোৱাচোন বৰষুণৰ টোপাল বিলাকক তেওঁ কাৰ কম্পেয়াৰ কৰিছে পইচা নতুন পইচা খুচুৰা পইচাৰ লগত কম্পেয়াৰ কৰিছে কিমান সুখী চোৱা যদি এজন খেতিয়কৰ আমি সব খেতিয়কৰ ঘৰে ল'ৰা দুই এজনে আমাৰ ডাঙৰ মানুহৰ ঘৰ ল'ৰা হয়নে সো আমি গম পাওঁ এই আমাৰ দেউতাহঁতে পথাৰ দৰাত কিমান কষ্ট কৰে আমি জানো হয়নে সো এই পথাৰ দৰাত যেতিয়া বৰষুণ নহয় খেতি ভাল হ'ব নে কেতিয়াও নহয় সো খেতি ভাল হ'বলৈ হ'লে বৰষুণ লাগিব আৰু বৰষুণ দিলে খেতি দৰাত ফল ফুল লাগিব আৰু সেই ফল ফুল বিকি পেলাই আমি আমাৰ কিতাপ বহীখন ল'ব পাৰো হয়নে আমি সকলো জানো এই কথা ঠিক আছে সো সেই মানুহজন যেতিয়া বৰষুণ পৰিলে খেতিয়কজনে কিমান হেপি চোৱাচোন 10 চেন্ট পেছছ পইচাৰ লগত বৰষুণৰ টোপাল বিলাকক কম্পেয়াৰ কৰিছে হৈ গ'ল which is satisfied expression তেওঁ বৰ সুখী হৈ পেলাই he regarded the field তেওঁ ফিল্ডখনক কৈছে বা তেওঁ ripe corn with its flowers আৰু flowers আৰু ripe cornৰ পথাৰৰ তেওঁ thanks কৈছে draped in a curtain of rain so আইতা চাবা draped মানে কি চোৱা draped মানে কভাৰ কৰা কাপোৰেৰে কভাৰ কৰি দিয়ে কাপোৰেৰে মেৰিয়াই দিয়াটো ড্ৰেপ কৰা বুলি কয় ঠিক আছে কাপোৰ এখনে যদি তুমি এনেকৈ মেৰিয়াই দিয়ে কিবা এটা তাক ড্ৰেপ কৰা বুলি কয় ঠিক আছে ড্ৰেপ কৰা তেওঁ বৰ সন্তোষ হৈছে তেওঁ ছেটিছফাইড মানে সুখী তেওঁ সন্তোষ লাভ কৰিছে তেওঁ সন্তোষ লাভ কৰি পেলাই তেওঁ কৈছে তেওঁ ভাবিছে যে কি হৈছে গম পোৱা নে তেওঁ ভাবিছে যে পৰ্দা কাৰ্টেন মানে পৰ্দা ঠিক আছে কাৰ্টেন মানে কি পৰ্দা তেওঁ ভাবিছে যে মোৰ খেতি পথাৰ দৰা মোৰ ফ্লাৱাৰ্ছখিনি মোৰ পকা মাকৈখিনি এনে লাগিছে যেন পৰ্দা বৰষুণৰ পৰ্দাই যেন মেৰিয়াই ধৰিছে বৰষুণে যেন ঢাকি ধৰিছে মোৰ পথাৰ দৰা আৰু মোৰ পথাৰ দৰা শস্যখিনি যেন বৰ ভাল পাইছে তেওঁ ভাবিছে কিন্তু কি হ'ল চোৱা বেয়া দিন আহি গ'ল আকৌ বাট সাডেনলি কিন্তু হঠাতে বাট মানে কিন্তু সাডেনলি মানে হঠাতে কিন্তু হঠাতে ষ্ট্ৰং এটা শক্তিশালী উইণ্ড মানে ধুমুহা চোৱা এয়াৰ আৰু উইণ্ডৰ মাজত পাৰ্থক্য আছে এয়াৰ আৰু উইণ্ড এয়াৰ মানে হ'ল সেই জাক বতাহ এয়া মানে হ'ল বতাহ কিন্তু স্থিৰ অৱস্থাত থাকিব মানে একে জায়গাত থাকিব এই স্থিৰ অৱস্থাত মানে এই বলি নাথাকিব ইফালৰ পৰা ইফালে বলি নাথাকিব তাক এয়াৰ বুলি কয় ঠিক আছে তাক এয়াৰ বুলি কয় সেইকাৰণে এয়াৰ কণ্ডিশ্যনাৰ যিটো আমি থাকো ন এয়াৰ কণ্ডিশ্যনাৰ এয়াৰটো আমি ফিল কৰো কিন্তু বলি থাকে জানো নাথাকে টুপি চুপি উৰুৱাই নিয়ে জানো নিনিয়ে সো কিন্তু উইণ্ডত কি হ'ব এই গতিশীল অৱস্থা থাকিব এই মুভমেণ্টত থাকিব গতিশীল হ'ব এই কি হ'ব এই গতিশীল মুভমেণ্টত থাকিব ঠিক আছে নে সো এয়াৰ আৰু উইণ্ডৰ মাজত পাৰ্থক্য আছে সো এটা ষ্ট্ৰং উইণ্ড মানে এটা শক্তিশালী ধুমুহা মানে শক্তিশালী বতাহ এজাক began to blow বলিবলৈ আৰম্ভ কৰিলে and along আৰু লগতে with the rain very large hailstone began to fall আৰু এই ধুমুহা জাকৰ লগতে শিল পৰিবলৈ আৰম্ভ কৰিলে বৰষুণৰ লগত শিল পৰিবলৈ আৰম্ভ কৰিলে ঠিক আছে নে these two little resemble new silver coin দেখাত এইবিলাকক নতুন সিলভাৰ কইন লগতে লাগিছিলে চোৱা কি হ'ল সিলভাৰ কইন কাক কয় সিলভাৰ কইন মানে এই বৰফৰ টুকুৰাবিলাক যে পৰিছে এই যে বৰফৰ টুকুৰাবিলাক পৰিছে এই বৰফৰ টুকুৰাবিলাক পৰাৰ লগে লগে বৰফৰ টুকুৰাবিলাকক সিলভাৰ কইন বুলি তেওঁ কম্পেয়াৰ কৰিছে ঠিক আছে নে সো তেওঁ মানে বৰ এটা বেয়াও পোৱা নাই ঠিক আছে সো যেতিয়া কমকে পৰিছে তেওঁ বহু এটা বেয়া পোৱা নাই ঠিক আছে নে সো ধুমুহা জাকৰ লগত কি হ'ল সিলভাৰ কইন বিলাক পৰিব ললে বুলি ক'লে সো সিলভাৰ কইন বুলি কাক কৈছে ইয়াত সিলভাৰ কইন বিলাক বুলি কাক কৈছে ইয়াত বৰফৰ টুপাল বিলাকক বা শিল বিলাক যে পৰিছে বৰষুণৰ লগত যে শিল পৰিছে সেই শিলবোৰক সিলভাৰ কইন বুলি কৈছে
The boys exposing themselves to the rain run out to collect the frozen pearls. Hey মুকুতাবিলাক সেই বৰফৰ মুকুতা বুলি কৈছে যিবিলাক বৰফ টুকুৰা পৰিছে হয়নে বৰষুণৰ লগত যিবিলাক বৰফ টুকুৰা পৰিছে সেই টুকুৰাবিলাকক pearls মানে মুকুতা বুলি কৈছে কিয় কৈছে আৰু সেই মুকুতাবিলাক হেনো বুটলিবৰ কাৰণে লৰাবিলাক দৌৰিছে লৰাগিতা তেওঁ ঘৰৰ লৰাগিতা হেনো বৰষুণৰ টিটি টিটি বাহিৰলৈ দৌৰিছে কেলে সেই শিলবিলাক বুটলিবলৈ কিন্তু আমিও কৰো হয় নাই হৈ গ'ল বুজি পাইছা এইখিলৈকে ঠিক আছে চোৱা It's really getting bad now. তেওঁ কিন্তু এইখিলৈকে হেপি আছিলে তেওঁ মনটো বেয়া লগা নাছিলে কাৰণ তেওঁ সুখী হৈছিলে কাৰণ বৰষুণ এজাক পাইছিলে তেওঁৰ মনটো ভাল পাইছিলে কিন্তু এইখিনি পৰা তেওঁ মন বেয়া হ'বলৈ ধৰিলে চোৱা It's really getting bad now. It's এতিয়া বা এইটো এতিয়া সঁচাকৈ বেয়া হ'বলৈ গৈ আছে বেড নাও গেটিং গৈ আছে হয়নে বা আমি পাবলৈ গৈ আছো হয়নে এতিয়া এইটো সম্পূৰ্ণ বেয়া হ'বলৈ গৈ আছে বা বেয়া পাবলৈ গৈ আছো এক্সক্লেইম দা মেন মানুহজনে ক'লে I hope মই আশা কৰো it passes quickly passes মানে পাৰ হৈ যোৱা quickly মানে সোনকালে it মানে এইটো যেন সোনকালে পাৰ হৈ যাওক মই আশা কৰো বা মই বিচাৰো যে হে ভগৱান এইটো যাতে সোনকালে পাৰ হৈ যাওক কি পাৰ হৈ যাওক ধুমুহা বৰষুণৰ শিল বৰষুণ যাতে সোনকালে পাৰ হৈ যাওক বুলি এই মানুহজনে কৈছে it did not pass quickly কিন্তু সোনকালে পাৰ নহলে ধুমুহা আৰু শিল বৰষুণ কিন্তু সোনকালে শেষ নহলে for an hour এঘণ্টা ধৰি পেলাই the hail rain on the house কি হল ধুমুহা বৰষুণ হৈ থাকিলে the garden পৰিলে hillside the cornfield on the whole valley উটেই ভেলিটোতে কি হল একদম শিল বৰষুণৰ এঘণ্টা ধৰি শিল বৰষুণ হৈ থাকিলে the field was white গোটেই পথাৰখন বগা হৈ গল as it covered with salt ইয়াক এনে লাগিছিল যে নিমখেহে যেন ঢাকি দিলে গোটেই পথাৰখন তাৰমানে গোটেই পথাৰখন নিমখেহে ঢাকি দিয়া হল তেনেকুৱা যেন লাগিছে not a leaf মানে পাত not a leaf এখিলা পাতো remain on the trees গছবিলাকত মানে মোৰ খেতিডৰাত এখিলা পাতো নৰলে এখিলা পাতো থাকি নগলে the corn was সব মাকৈবিলাক কি হল totally destroyed গোটেই মাকৈবিলাক সম্পূৰ্ণ ধ্বংস হৈ গল the flowers were gone from the plants আৰু এই উদ্ভিদ বিলাকৰ পৰা যিবোৰ মোৰ খেতি কৰিছিলো ন যিবোৰ মই প্ল্যান কৰিছিলো যিবিলাক প্ল্যান্ট আছিল মোৰ যিবোৰ খেতি আছিল সেই খেতি বিলাকৰ পৰা কি হল প্ৰতিখিলা পাত বা এখিলা পাত মোৰ ইয়াত কি হল নাথাকিলে হয়নে এই কৈছা যে এখিলা পাতো নাথাকিলে সব পাত কি হল the flowers were gone মানে গুছি গল গো হয়নে গোৰ কি হয় past participle form কি হ'ব gone হ'ব সো কি হ'ব gone হ'ব মানে flowers বিলাক সব গুছি গল gone from the plants আৰু যিবিলাক গছ আছিল সব গছৰ পৰা পাতবিলাক গুছি গল মানে কি হৰি পৰিলে সব পাত সিগি ভাগি হৰি পৰিলে Lance's soul was filled with sadness Lance's আত্মা দুখৰ ভৰি পৰিল Lance's আত্মা দুখৰ ভৰি পৰিল চোৱা মানে ইয়াত সোলটো নিদিয়া হলো হয় কিন্তু সোলটো নিদিলে লাইনটো বহুত সিম্পল যেন লাগিলেহেঁতেন আৰু অৰ্থৰ এজনৰ পৰিচয় হেতে তেওঁ কিমান এটা ৰহন হানি পেলাই কিমান ধুনীয়াকৈ লিখিব পাৰে সেইটোৱে তেওঁ পৰিচয় ঠিক আছে না ইয়াত তুমিয়ে মই লিখা হলে ডাইৰেক্ট লিখিলেন কি লেন্সৰ দুখত ভাগি পৰিলে বুলি আমি দেখিলেন কিন্তু তেওঁ কি লিখিছোৱা লেন্সৰ সোল মানে আত্মা লেন্সৰ আত্মা কি হল দুখত ভাগি পৰিলে মানে দুখেৰে ভৰি পৰিল ফিল মানে ভৰি পৰা উইথ মানে সৈতে sadness মানে দুখেৰে ভৰি পৰিলে কি ভৰি পৰিলে লেন্সৰ আত্মা দুখেৰে ভৰি পৰিলে তাৰ মানে আমি ইনডাইৰেক্টলি বা আমাৰ থলুৱা ভাষাত আমি কম যে লেন্সৰ দুখত ভাগি পৰিলে When যেতিয়া the storm had passed যেতিয়া ধুমুহা জাক শেষ হৈ গল he থিয় হল in the middle মাজত of the field he পথাৰ যেতিয়া ধুমুহা তো শেষ হৈ গল সেই পথাৰৰ মাজত ঠিক কৰিলে হে থিয় হৈ পেলাই কি কৰিব এতিয়া থিয় হৈ পেলাই and said to his son আৰু তাৰ ল'ৰা দুজনক কি ক'লে a plague of locust plague মানে কি গম পোৱা নাই plague মানে এটা বেমাৰ হয় প্লেগ মানে এটা বেমাৰ যেটো বেমাৰ নিগনিৰ পৰা বিয়পে ঠিক আছে না এইটো এটা পেন্ডেমিক হয় তাৰ মানে ই অতি কম সময়ত ই ইজনৰ পৰা সিজনলৈ যাব পাৰে আৰু খুব কম সময়ত এখন গাঁও ধ্বংস কৰি দিব পাৰে ইমানেই খৰতকীয়াকৈ বিয়পি যায় আৰু বিয়পি পেলাই প্ৰতিজন মানুহৰ গালৈ বেমাৰ গুছি যাব আৰু বেমাৰ গৈ পেলাই সবকে বেমাৰী কৰি তুলিব তাৰ মানে এইটো প্লেগ এটা নিগনিৰ পৰা হোৱা এটা বেমাৰ ঠিক আছে এতিয়া কিন্তু এই ষ্টৰীটোত এই প্লেগটো কি বুজাই চাবা দেই এই ষ্টৰীটোত বুজাব এ প্লেগ অফ লকাষ্ট মানে এটা ফৰিং লকাষ্ট মানে এটা পোক যি শস্যত থাকে যে আমাৰ খেতিত গৈ পেলাই পাতবোৰ খাই পেলাই নষ্ট কৰে ই পাতখিলাত কি হ'ব অকল ঠাইডাল এৰিব ঠিক আছে ই পাতখিলা অকল ঠাইডাল এৰিব বাকি সব ফালৰ পৰা কুটি খাই একেবাৰে শেষ কৰি পেলাই অকল ঠাইডাল এৰি দিব অকল নেকে ঠাইডাল এৰি দিব ঠিক আছে না
সো ইয়াত কৈছে যে যদিও এই লকাছ নামৰ পোকটোৱে যদি প্লেগো সৃষ্টি কৰিলেহেঁতেন, প্লেগো মানে পেণ্ডেমিক সৃষ্টি কৰিলেহেঁতেন, যদি এই লকাছ নামৰ পোকটো যদি আহি পেলাই গোটেইখন যদি পথাৰখন যদি মোৰ খেতিডৰা যদি চানিও ধৰিলেহেঁতেন, যদি গোটেই পথাৰডৰা গোটেই গছৰ পাত চাত যদিও চব খাই পেলালেহেঁতেন, তেতিয়াও কি হ'লহেঁতেন কৈছে চোৱা, তেতিয়াও ইয়াতকৈ বেছি বাচিলেহেঁতেন চোৱা, তেতিয়াও কি হ'লহেঁতেন, হেভ লিভড মোৰ দেন দিছ, হেভ লিভড মানে থাকি যোৱা, মোৰ ইয়াতকৈ বেছি থাকি গ'লহেঁতেন, যদিও যদি মোৰ পথাৰখনত যদি ফৰিং বা লকাছ নামৰ পোকটো আহি যদি মোৰ পথাৰত সোমাই পেলাই গোটেই শস্যবোৰ খাই পেলালেহেঁতেন, মানে মোৰ সকলোবোৰ পাত খাই পেলালেহেঁতেন, তথাপিও এই ধুমুহা জাকতকৈ হয়তো অলপ পাত মোৰ বাচিলেহেঁতেন। কিন্তু এতিয়া এই শিল বৰষুণ জাকৰ পাছৰ পৰা মোৰ উদ্ভিদবিলাকত, মোৰ শস্যবিলাকত এখিলা পাতো নাই, চব পৰি সৰি পেলাই চেচ হৈ গ'ল। দ্য হেইল ৱাজ লেফ্ট নাথিং, দ্য হেইল হেজ লেফ্ট নাথিং, একোৱেই নেৰিলে, চব চফা হৈ গ'ল। ঠিক আছে নে? দিছ ইয়েৰ উই উইল হেভ ন' কৰ্ণ, আৰু এই বছৰ আমি একো শস্য নাপাওঁ, এই বছৰ আমি অলপো শস্য নাপাওঁ। ডেট নাইট ৱাজ এ ছৰ'ফুল ওৱান, সেই ৰাতিটো বৰ বিষাদজনক আছিলে, সেই ৰাতিটো বৰ দুখ লগা আছিলে। অল আৱাৰ ৱৰ্ক ফৰ নাথিং, ইমান কষ্ট কৰিলোঁ আমি হাল বালোঁ, গুটি সিঁচিলোঁ, পানী দিলোঁ, আমি সময় সাৰ মাৰিলোঁ, চব ইমানখিনি যে কৰিলোঁ, অল আৱাৰ ৱৰ্ক, সকলোবিলাক আমাৰ কাম ফৰ নাথিং, চব এনেই গ'ল। দেয়াৰ ইজ ন' ওৱান, ইয়াত কোনো নাই, হু কেন হেল্প আছ, ইয়াত আমাক সহায় কৰিবৰ কাৰণে কোনো নাই। হয় আকৌ, হয় নাই? এটা এণ্টায়াৰ ভেলী, মানে এটা এণ্টায়াৰ ভেলী, এটা ল' হিলত, ওপৰত এটাই ঘৰ, এটা মানুহৰ ঘৰ, এটা পৰিয়ালৰ ঘৰ, বাকী ইয়াত কোনো নাই, হয়নে? অনলি দ্য ওৱান হাউচ বুলি কৈছিলে, হয়নে? চ' সেই জেগাডোখৰত কোনো নাই। চ' তেওঁ কৈছে যে দেয়াৰ ইজ ন' ওৱান, ইয়াত কোনো নাই, হু কেন হেল্প আছ, যি আমাক সহায় কৰিব পাৰিব। উই উইল, এইবাৰ আমি, অল গ' হাংৰি দিছ ইয়েৰ, এই বছৰ আমি সকলো ভোকত থাকিব লাগিব, এই বছৰ সকলো আমি ভোকত থাকিব লাগিব। ঠিক আছে নে? চ' এইটো টেষ্টিং ক্লাছ আছিলে, এইখিনিলৈকে আমি ৰাখিছোঁ। যদি তোমালোকে বুজি পাইছা, ছাবস্ক্ৰাইব কৰি কমেণ্ট এটা লিখিবলৈ নাপাহৰিবা। শ্বেয়াৰ লাইক মোক দৰকাৰ নাই, জাষ্ট কমেণ্ট এটা লিখি থবা যে ছাৰ আমি বুজি পাইছোঁ আৰু ভিডিঅ' লাগে, বছ কথা সিমানে। ভালকৈ পঢ়ি থাকা, বেষ্ট অফ লাক।